of honesty. Jabun mina tabun jabun nyamma. Leader mina nyamma. প্ৰবঞ্চনা কৰি আছে বুলি ইতিমধ্যে কৈছে কি ক'ব এই মুহূৰ্তত 2026 নিৰ্বাচন আহি আছে আমাৰ সদস্যতাৰ ছাত্ৰ সন্থাৰ ক্লিয়াৰ কথা যি আমাৰ অসমত খিলঞ্জীয়া চাওতাল ভূমিপুত্ৰ চাওতালসকলে বসবাস কৰি আছে অতি শীঘ্ৰে জনজাতিকৰণ মৰ্যাদা প্ৰদান কৰিব লাগে ইয়াৰ লগে লগে যি আমাৰ অসম চৰকাৰে চাওতাল জনগোষ্ঠী নিক্ষেপ কৰাৰ কাৰণে বাৰে বাৰে এটাৰ পিছত এটা নামাকৰণ কৰি আছে সেই নামাকৰণ আমাক বন্ধ কৰিব লাগে যেহেতু খিলঞ্জীয়া চাওতালসকল অসমত ভূমিপুত্ৰ আৰু সেই ভূমিপুত্ৰ চাওতালসকলক এই ৰাজনৈতিক ষড়যন্ত্ৰৰ মেৰপাক লগাই চাওতাল জনগোষ্ঠীক নিক্ষেপ কৰাৰ কাৰণে যি ষড়যন্ত্ৰ ৰচিছে আমি চাওতাল ছাত্ৰ সন্থাই আমি গভীৰভাৱে আমি ধিক্কাৰ জনাইছোঁ যাতে এই যি চৰকাৰে ৰাজনীতি কৰি আছে এইটো সোনকালে বন্ধ কৰিব লাগে আৰু আমি ছাত্ৰ সন্থাই যি অহা 25 নৱেম্বৰত প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰলৈ পঠাব যাতে আমাৰ চাওতাল হিচাপে প্ৰতিবেদন পঠায় আৰু চাওতাল জনগোষ্ঠী যে সকলো আমাৰ ক্ৰাইটেৰিয়া ফুলফিল আছে সেই কথাখিনি যাতে লিখিত আকাৰে পঠাই দিয়ে আৰু যদি এইটো নকৰে যদি আমাৰ 25 নৱেম্বৰত যদি আসাম চৰকাৰে কেন্দ্ৰীয় চৰকাৰলৈ কিবা যদি বিসংগতি কৰে ভৱিষ্যতত যি আগন্তুক নিৰ্বাচন আমাৰ 26ত বিধানসভা নিৰ্বাচন আছে আমি বিজেপি চৰকাৰক আমি বৰ্জন কৰিম আদিবাসী ছাত্ৰ সন্থা হৈ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আমি 10 বা 15 দিনৰ কাৰ্যসূচী লৈ সমগ্ৰ অসমত বাইক ৰেলী ৰূপায়ণ কৰিব বাধ্য হৈছোঁ আজি 13 দিনত আমি নিৰাংদেশে উপস্থিত হৈছোঁ হৈ আদিবাসীৰ বিভিন্ন সমস্যা লৈ জনজাতিকৰণ মাটি পট্টা দিয়া আৰু চাহ শ্ৰমিকৰ মজুৰি 551 টকালৈ বৃদ্ধি কৰা এই দাবী লৈ আমি সমগ্ৰ আদিবাসীক একগোট কৰিবলৈ আমি আগুৱাই আহিছোঁ যাতে এই সমস্যাবোৰ যদি সমাধান নকৰে তেনেহ'লে আমি বিজেপি চৰকাৰক যেনেকৈ আমাৰ বিৰছা মুণ্ডা ডাঙৰীয়াই ধনুক কাৰ্ড লৈ খেদিবলৈ বাধ্য হৈছিল ব্ৰিটিছক তেনেকৈ বিজেপিকো আমি ধনুক কাৰ্ড লৈ খেদিবলৈ আমি আগুৱাই আহিম নিৰ্বাচন আহি আছে নিৰ্বাচনৰ পূৰ্বে আপোনালোকৰ দাবী পূৰণ নকৰে কেনেকুৱা ডেফিনেটলি চৰকাৰে আমাক বাৰে বাৰে ঠগাই আহিছে 2016 চনত যেতিয়া বিজেপি চৰকাৰ ইয়াতে আহিছিলে তেতিয়া কৈছিল যে বিজেপি চৰকাৰ অসমলৈ আহে তেনেহ'লে অসমৰ আদিবাসীসকলক এছটি দিয়া হ'ব ভূমি পট্টা নিজৰ নামত দিয়া হ'ব বুলি কৈছিল কিন্তু আজি এই তাৰ প্ৰতিশ্ৰুতি বিচলীয়া হ'ল সেইটো কাৰণে আমি এতিয়া দেখা পাই আছোঁ সমাগত আমাৰ এছেম্বলি ইলেকশ্যন আছে এই এছেম্বলি ইলেকশ্যনৰ আগে আগে যদি আমাৰ যি জনগোষ্ঠীয় সংবিধানিক হিচাপে যদি এছটিকৰণ নকৰে তেনেহ'লে আমি বিকল্প ল'বলৈ আমি বাধ্য হৈ যাম হয় আজি সদস্যতাৰ ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আৰু চিৰাং জিলা সমিতিৰ সহযোগত আজি চন্দৰীৰ পৰা জিলা আয়ুক্ত কাৰ্যালয়লৈ এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ এইকাৰণে ৰূপায়ণ কৰিব লগা হ'ল যে অসমৰ খিলঞ্জীয়া চাওতাল জনগোষ্ঠীক বাৰে বাৰে বিজেপি চৰকাৰে বা অসম চৰকাৰে বাৰে বাৰে প্ৰতাৰণা কৰি আহিছে গতিকে ইয়াত আমাৰ ক্ষোভ আছে আমি ক্ষোভ উজাৰিছোঁ কাৰণ চাওতাল জনগোষ্ঠী ইতিমধ্যে জনজাতিকৰণ বা তেওঁলোক শ্বেডিউল ট্ৰাইব কিন্তু অসমৰ যে ষ্টেট বেৰিয়াৰৰ কথা কোৱা হৈছে ইয়াক কেৱল ৰাজনীতি এই ৰাজনীতিৰ ষড়যন্ত্ৰৰ মেৰপেকত সময় বিজেপি চৰকাৰে আমাক চাওতাল জনগোষ্ঠীক অসমত যে নিক্ষেপ কৰা যি পৰিকল্পনা কৰিছে সেয়া আমি ধিক্কাৰ জনাইছোঁ আৰু বাৰে বাৰে আমি কৈ আহিছোঁ যে চাওতাল জনগোষ্ঠীৰ চাহ বাগানৰ লগত কোনো ধৰণৰ লিংক নাই কোনো ধৰণৰ সা সম্পৰ্ক নাই তথাপি অসম চৰকাৰে পাকে প্ৰকাৰে চাওতালসকলক প্ৰতাৰণাৰ প্ৰবঞ্চনা আৰু নিক্ষেপ কৰাৰ কাৰণে তেওঁলোকক চাহ বাগানৰ লগত তুলনা কৰিছে তেওঁলোকক চাহ জনগোষ্ঠীৰ নামাকৰণ কৰিছে আমি তীব্ৰ বিৰোধিতা কৰিছোঁ আমি কেতিয়াও চাহ জনগোষ্ঠী নহয় নাছিলোঁ আৰু নহওঁ গতিকে সেই কথা আমি অসম চৰকাৰলৈ বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ যে অসম চৰকাৰে যেনেধৰণে ভাবিছে অসম চৰকাৰে চাওতাল জনগোষ্ঠীক নিক্ষেপ কৰাৰ কাৰণে যি পৰিকল্পনা নৰচকীয় চাওতাল ছাত্ৰ সন্থাই ইয়াৰ প্ৰতিহত কৰিব গতিকে চাওতাল জনগোষ্ঠীৰ যিসমূহ দাবী আছে সেই দাবীসমূহ শীঘ্ৰে পূৰণ নহ'লে 2026 আগত যদি জনজাতিকৰণৰ মৰ্যাদা নাপায় তেতিয়াহ'লে ভোট বৰ্জনৰ আদি কৰি বিজেপিক
যে অসমৰ পৰা খেদি পঠিওৱা হ'ব বা অসমৰ যিসমূহ গাঁও অঞ্চল আছে চাউতাল অধ্যুষিত অঞ্চলত বিজেপিক প্ৰৱেশ পথ আমি নিষেধাজ্ঞা জাৰি কৰিম। গতিকে আমি চৰকাৰক অনুৰোধ জনাম যে সময় থাকোঁতে চাউতাল জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো গুৰুত্ব সহকাৰে লৈ আৰু যি 25 নৱেম্বৰ তাৰিখে যি বিল পাৰিত হ'ব লগা আছে তাতে কোনেও যাতে ইয়াত বিৰোধিতা প্ৰদৰ্শন নকৰে, কাৰণ চাউতাল জনগোষ্ঠীৰ প্ৰাপ্য সাংবিধানিক অধিকাৰ, জন্মগত অধিকাৰ, ইয়াৰ ক্ষেত্ৰত কোনো ধৰণৰ আপোচ কৰা নহ'ব। গতিকে যিয়ে নহওক অসম চৰকাৰে যদি হতাহক আছে বা ইচ্ছা কৰিলে তেওঁ চাউতাল জনগোষ্ঠীৰ জনজাতিকৰণৰ মৰ্যাদা দিব পাৰে। আৰু যি কেন্দ্ৰলৈ পঠিয়াব বিচাৰিছে প্ৰতিবেদন, সেই প্ৰতিবেদন চাউতাল হিচাপে পঠিয়াব লাগে। আৰু ইয়াত আমি একো ৰাজনীতি কৰিব বিচৰা নাই বা একো ৰাজনীতি হ'ব নালাগে। গতিকে চাউতাল স্বতন্ত্ৰ স্পষ্ট কথা, জনজাতিকৰণ বিষয়টো গুৰুত্ব সহকাৰে লৈ চাউতাল জনগোষ্ঠীৰ জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰাৰ যেতিয়ালৈকে নহয় তেতিয়ালৈকে এই সংগ্ৰাম চলি থাকিব। আমি অসম আদিবাসী ছাত্ৰ সন্থা হৈ কেন্দ্ৰ সমিতিৰ নিৰ্দেশত আমি 10 বা 15 দিনৰ কাৰ্যসূচী লৈ সমগ্ৰ অসমত বাইক ৰেলী ৰূপায়ণ কৰিব বাধ্য হৈছোঁ। আজি 13 দিনত আমি চিৰাং ডিষ্ট্ৰিক্ট উপস্থিত হৈছোঁ। আদিবাসীৰ বিভিন্ন সমস্যা লৈ জনজাতিকৰণ, মাটি পট্টা দিয়া আৰু চাহ শ্ৰমিকৰ মজুৰি 500 ঘণ্টাকালৈ বৃদ্ধি কৰা, এই দাবী লৈ আমি সমগ্ৰ আদিবাসীক একগোট কৰিবলৈ আমি আগুৱাই আহিছোঁ। যাতে এই সমস্যাবোৰ যদি সমাধান নকৰে তেনেহ'লে আমি বিজেপি চৰকাৰক যেনেকৈ আমাৰ বিৰছা মুণ্ডা ডাঙৰীয়াই ধনুক কাৰ্ড লৈ খেদিবলৈ বাধ্য হৈছিল ব্ৰিটিছক, তেনেকৈ বিজেপিক আমি ধনুক কাৰ্ড দি খেদিবলৈ আমি আগুৱাই আহিম। 26 নিৰ্বাচন আহি আছে, নিৰ্বাচনৰ পূৰ্বে যদি আপোনালোকৰ দাবী পূৰণ নকৰে কেনেকুৱা ডেফিনেটলি চৰকাৰে আমাক বাৰে ঠগাই আহিছে। 2016 চনত যেতিয়া বিজেপি চৰকাৰ ইয়াতে আহিছিলে তেতিয়া কৈছিল যে বিজেপি চৰকাৰ অসমলৈ আহে তেনেহ'লে অসমৰ আদিবাসীসকলক এছটি দিয়া হ'ব, ভূমি পট্টা নিজৰ নামত দিয়া হ'ব বুলি কৈছিল। কিন্তু আজি এই তাৰ প্ৰতিশ্ৰুতি মিছলীয়া হ'ল। সেইটো কাৰণে আমি এতিয়া দেখা পাই আছোঁ সমাগত আমাৰ এছেম্বলি ইলেকশ্যন আছে। এই এছেম্বলি ইলেকশ্যনৰ আগে যদি আমাৰ যি জনগোষ্ঠীয় সংবিধানিক হিচাপে যদি এছটিকৰণ নকৰে তেনেহ'লে আমি বিকল্প ল'বলৈ আমি বাধ্য হৈ যাম।